উপনিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ অভাৱনীয় সফলতাৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য অসমৰ সংবাদ মাধ্যমে অন্য চাৰিটা সমষ্টিক বাদ দি কেৱল বিহালীৰ উপনিৰ্বাচনকহে গুৰুত্ব দিলে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ অন্য তিনিটা সমষ্টিক লৈ পক্ষপাতমূলক আচৰণ কৰিছে সংবাদ মাধ্যমে বিহালীত ৰাজ পৰিয়ালৰ সদস্যই প্ৰচাৰ চলোৱাৰ বাবেই সংবাদ মাধ্যমে গুৰুত্ব দিলে সংবাদ মাধ্যমে এনে পৰিস্থিতিৰ সৃষ্টি কৰিলে যে অন্য চাৰিটা সমষ্টিত যেন নিৰ্বাচন হোৱাই নাছিল এয়া গণতন্ত্ৰৰ বাবে অশুভ সংকেত বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ গৌৰৱ গগৈ সন্দৰ্ভত পোনপটীয়াকৈ মন্তব্য নকৰি সংবাদ মাধ্যমৰ বিৰুদ্ধে খৰ্গহস্ত হ'ল মুখ্যমন্ত্ৰীগৰাকী সাংবাদিকসকল সাধাৰণ পৰিয়ালৰ পৰা অহা ব্যক্তি গতিকে সাধাৰণ পৰিয়ালৰ লোকসকলৰে যদি নীলা তেজৰ প্ৰতি দুৰ্বলতা আহে তেনেহলে এয়া সমাজৰ বাবে অশুভ সংকেত বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মই ভাবো যে অসমৰ মিডিয়াই বিহালীৰ ওপৰত বেছিকৈ চকু দি ধলাই সিডলি আৰু বঙাইগাঁৱৰ ওপৰত চকু নিদি অসমৰ মিডিয়াই অলপ পাৰ্চিয়েলিটি কৰিছিলে গোটেইকেইটা সমষ্টিতে ইলেকশ্যন হৈছিলে গতিকে ধলাইৰ বিষয়েও লিখিব লাগিছিলে অসমৰ মিডিয়াই বঙাইগাঁৱৰ বিষয়েও লিখিব লাগিছিলে অসমৰ মিডিয়াই সিডলিৰ বিষয়ে লিখিব লাগিছিল মিডিয়া পঢ়ি মোৰ যোৱা এমাহ এনেকুৱা লাগিছিল যে অসমৰ বাতৰি কাকত আৰু টিভি বিলাক সিডলি বঙাইগাঁও আৰু ধলাইৰ মানুহে নাচায় নেকি পাঁচটা সমষ্টিত ইলেকশ্যন হৈছে ৰিডাৰটো সবতে আছে ভিউৱাৰ সবতে আছে গতিকে এটা সামগ্ৰীটো মই বুজি পাওঁ বাকি বিহালীত নৰ্মেল ইলেকশ্যনে আছিলে গতিকে মই ভাবো যে কৰবাত নহয় কৰবাত অসমৰ সাংবাদিকসকল সাধাৰণ পৰিয়ালৰ পৰা উঠি অহা ব্যক্তি আমি যদি সাধাৰণ পৰিয়ালৰ পৰা উঠি অহা ব্যক্তিসকলৰ নীলা তেজৰ প্ৰতি দুৰ্বলতা হয় তেতিয়াহ'লে ই সমাজৰ কাৰণে অশনি সংকট ৰাজতন্ত্ৰটো কেতিয়াবাই শেষ হৈ গ'ল নহয় গতিকে এতিয়া যদি আমি ৰাজতন্ত্ৰক বিশ্বাস কৰোঁ তেতিয়াহ'লে আৰু আমি যদি তাৰ শিকাৰ হৈ যাওঁ হি গণতন্ত্ৰৰ বাবে এটা দুৰ্বল সংকেত মই ইমানটো ক'লো যে অসমত দুটা ডিজিটেল মিডিয়া আছে ডিজিটেল মিডিয়াত যদি কোনোবাই পোষ্ট কৰে ৰাজ পৰিয়ালৰ বিপক্ষে এডমিনিষ্ট্ৰেটৰে কমেণ্টবিলাক মচি দিয়ে মিডিয়াত ইমান ডাঙৰ ঘটনা কেতিয়াও হোৱা নাছিল যে আজি যদি ৰাজ পৰিয়ালৰ বিপক্ষে আপুনি যদি কমেণ্ট দিয়ে কমেণ্টবোৰ এডমিনিষ্ট্ৰেটৰে ডিলিট কৰি দিয়ে মানুহক কমেণ্টখিনিও পঢ়িব নিদিয়ে দুটা ডিজিটেল মিডিয়া মই যোৱা এমাহত লক্ষ্য কৰি আছোঁ সেইকাৰণে মই ভাবোঁ যে বিহালীৰ ইলেকশ্যনৰ তাৎপৰ্য ধলাই সিডলি আৰু বঙাইগাঁৱৰ সমানেই আছিলে আৰু চাৰিওটা সমষ্টিৰ ৰাইজে আমাক আশীৰ্বাদ কৰিছে যেনেকৈ বিহালীত পীযুষ হাজৰিকা আছিলে চামুগুৰিত বিমল বৰা আছিলে ধলাইত জয়ন্ত মল্লবৰুৱা আছিলে সিডলিত অশোক সিংঘাল আছিলে বঙাইগাঁৱত ৰঞ্জিত দাস আছিলে আৰু মোৰ মন্ত্ৰীসভাৰ আটাইকেইজন সদস্যই কাম কৰি আছিলে পীযুষ হাজৰিকাক ভাল পাই আপোনালোকে সমষ্টিটো ফ'কাছ কৰিলে মোৰ আপত্তি নাছিল কিন্তু পীযুষ হাজৰিকাক ভাল পাই সমষ্টিটো আপোনালোকে ফ'কাছ কৰা নাছিলে ৰাজ পৰিয়ালৰ প্ৰতি দুৰ্বলতাৰ কাৰণে আপোনালোকে ফ'কাছ কৰিছিলে সেইটো মই ভাবো যে গণতন্ত্ৰৰ কাৰণে